বৰ্ণিল বসন্তৰ লাইখুটা স্থাপন বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসৰ। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ। এই দৌল মহোৎসৱৰ অন্য এক আকৰ্ষণ হোলী গীত। হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱপ্ৰজন্মক হোলী গীতৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বৰপেটা সাংস্কৃতিক মঞ্চই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে বৰ্ণিল বসন্ত শোভাযাত্ৰা। এইবেলি অহা 12 মাৰ্চত অনুষ্ঠিত কৰিব দ্বিতীয় সংখ্যক বৰ্ণিল বসন্ত শোভাযাত্ৰা। বৰ্ণিল বসন্তৰ আজি লাইখুটা স্থাপন কৰা হয়। বৰপেটা বিলতাৰিহাটীৰ ৰাখল থান প্ৰাংগণত লাইখুটা স্থাপন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। লাইখুটা স্থাপন কৰি বৰপেটাৰ দৌল মহোৎসৱ আৰু হোলী গীতৰ ওপৰত চমু বক্তব্য আগবঢ়ায় বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীয়ে। উল্লেখ্য যে বৰপেটা বিলতাৰিহাটীৰ ৰাখল থানৰ প্ৰাংগণৰ পৰা উলিয়াব লগা এই বৰ্ণিল বসন্ত শোভাযাত্ৰাত এইবেলি প্ৰায় 70টা দলে অংশগ্ৰহণ কৰিব। বৰ্ণিল বসন্ত শোভাযাত্ৰাত অসমৰ কেইবাটাও হোলী গীতৰ দলৰ লগতে উৰিষ্যাৰ দলেও অংশগ্ৰহণ কৰিব। আজি লাইখুটা স্থাপন অনুষ্ঠানত সদৌ অসম উকিল সন্থাৰ সম্পাদক দীপক কুমাৰ দাস, হোলী গীতৰ দলৰ লগতে বৰপেটা সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে।